B.Pharm কোর্স আৰু হল D.Pharm কোর্স এই দুটা কোর্সৰ নতুন আপডেট আহিছে এইটো হল নতুন চেনেল যিসকলে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক কাৰণ এই চেনেলত এতিয়া ANM GNM নাৰ্ছিং BSc নাৰ্ছিং D.Pharm B.Pharm লগতে প্যাৰামেডিকেল কোৰ্সৰ এডমিশন খবৰ পাব ইয়াতে ইম্পৰ্টেন্ট পইণ্ট উল্লেখ কৰিছে যে যিসকলে D.Pharm বা B.Pharm কোৰ্স 2023 চনৰ ডিসেম্বৰ মাহত 31 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰিছে এইসকল ক্যান্ডিডেটৰ এক্সিট এক্সাম দিব লাগিব কোনবিলাক ক্যান্ডিডেটৰ যিসকল ক্যান্ডিডেট অসমৰ বাহিৰৰ পৰা পাস আউট কৰি আহিছে আৰু ইয়াতে উল্লেখ কৰিছে যদি সেই কলেজ বা ইনষ্টিটিউট যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটিৰ আন্ডাৰত নহয় তেতিয়া হলে এই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটিৰ এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব মানে এক্সিট এক্সাম দিব লাগিব মানে বাহিৰৰ পৰা বহুতে মানে D.Pharm আৰু B.Pharm কৰি আহিছে সেই কলেজবিলাক শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটিৰ নহয় এতিয়া অসমত আহিছে ক্যান্ডিডেট এতিয়া অসমৰ ৰেজিষ্ট্ৰেচন লাগিব এই ৰেজিষ্ট্ৰেচন পাবলৈ এই অসমৰ এক্সিট এক্সাম দিব লাগিব এই এক্সাম পাতিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটিয়ে ইয়াতে উল্লেখ কৰিছে যদি ক্যান্ডিডেট এই এক্সিট এক্সাম পাস কৰে তেতিয়া হলে এলিজিবল হ'ব ৰেজিষ্ট্ৰেচন মানে ৰেজিষ্ট্ৰেচন তেতিয়া পাব ইয়াতে উল্লেখ কৰিছে ৰেজিষ্ট্ৰেচন পাব ষ্টেট কাউন্সিল অসমৰ যেটো ফাৰ্মাসী কাউন্সিল আছে সেই বোৰ্ডৰ ৰেজিষ্ট্ৰেচন পাব আৰু ইয়াতে উল্লেখ কৰিছে পৰীক্ষা পাতিব ইয়াতে উল্লেখ কৰিছে এপ্ৰিল মাহৰ 21 তাৰিখত বুলি ইয়াতে উল্লেখ কৰিছে ইয়াতে সিলেবাসৰ ডিটেইলছ খিনি উল্লেখ কৰিছে যে এক্সিট এক্সামত মাল্টিপল চইচ প্ৰশ্ন আহিব D.Pharm কোৰ্সতো মাল্টিপল চইচ প্ৰশ্ন আহিব নেক্সট ভিডিওৰ জৰিয়তে বাকি ডিটেইলছ খিনি জনাই দিয়া হ'ব যিসকলে এই চেনেলত নতুন ভিজিট কৰিছে একল ক্যান্ডিডেট এই চেনেলটো সাবস্ক্ৰাইব কৰক লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক